আপোনালোক সকলোৱে বিশেষকৈ আমাৰ যুৱ বন্ধুসকল অত্যন্ত উৎকণ্ঠাৰে সৈতে অপেক্ষা কৰি আছিল যে পুলিচৰ কনিষ্টবলসকলৰ নিযুক্তি কেতিয়াৰে পৰা হ'ব বা কোন দিনাখন হ'ব। মই য'তেই মিটিঙলৈকে যাওঁ তাতেই মোক সোধে যে মামা আমি পুলিচৰ ইণ্টাৰভিউৰ পাছ কৰিলোঁ, আমি এপইণ্টমেণ্ট লেটাৰ কেতিয়া পাম। মই আপোনালোকক আজি জনাব খুজিছোঁ যে আপোনালোকৰ উৎকণ্ঠাৰ অন্ত পৰিলে ৩ তাৰিখে গুৱাহাটীত আমি আপোনালোকক নিযুক্তি পত্ৰ বিতৰণ কৰিম। যিসকলে পুলিচ কনিষ্টবল বা কামাণ্ডো AB UB SI যিসকলে পৰীক্ষাত উত্তীৰ্ণ হৈছিলে সকলোকে আমি ৩ তাৰিখে নিযুক্তি পত্ৰ দিম। আপোনালোক নিযুক্তি পত্ৰ ল'বলৈ গুৱাহাটীলৈ আহিব, লগত দেউতা মা বা মাৰ এজনক লৈ আহিব। কাৰণ আপোনালোকৰ এই সাফল্যৰ দিনটোত লগত দেউতা বা মাক আপোনালোকে লৈ আহিলে তেওঁলোকেও ভাল পাব আৰু আপোনালোকেও আনন্দ অনুভৱ কৰিব। মই সকলো মোৰ অতি মৰমৰ ভাগিনসকলক যিসকলে পৰীক্ষাত পাছ কৰিছে, সকলোকে নহয়, যিসকলে পৰীক্ষাত উত্তীৰ্ণ হ'ল তেওঁলোকক নিযুক্তি পত্ৰ ল'বলৈ মই ৩ তাৰিখে আকৌ এবাৰ নিমন্ত্ৰণ জনালোঁ। এতিয়া সকলোৱে ভাবিব যে মই ADREত পৰীক্ষাত পাছ কৰি আছোঁ, মই হেল্থত পাছ কৰিছোঁ, এগ্ৰিকালচাৰত মই পাছ কৰি আছোঁ, আমাৰ নিযুক্তি পত্ৰ কেতিয়া পাম। মই এনেকৈ আপোনালোকক যেতিয়াই আমি সাজু হৈ যাওঁ মই এনেকৈ আপোনালোকক খবৰ দি থাকিম। আপোনালোক ধৈৰ্যৰে সৈতে অকণমান আমাক সময় দিয়ক, ধৈৰ্যৰে সৈতে আপোনালোকে অপেক্ষা কৰক। আৰু এটা খবৰ দিব খুজিছোঁ, ইতিমধ্যে আমাৰ মেট্ৰিক পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে। আমি এটা আঁচনি আপোনালোকৰ বাবে আগবঢ়াই দিছিলোঁ যাতে মেট্ৰিক পৰীক্ষাৰ যিসকলে মেট্ৰিক পৰীক্ষাৰ সন্মুখীন হ'ব তেওঁলোকে যাতে কিতাপ এখন কিনিব পাৰে, পেন এটা কিনিব পাৰে, কলম এটা কিনিব পাৰে, গাখীৰ এগিলাচ খাব পাৰে, অলপমান নোটৰ বহী এখনো কিনিব পাৰে। সেইবাবে আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে আপোনালোকক আমি মেট্ৰিক পৰীক্ষা নোহোৱালৈকে মাহত ৩০০ টকাকৈ দি থাকিম। এইবাৰ প্ৰায় 4,25,000 ছাত্ৰ ছাত্ৰীয়ে 28 তাৰিখে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ সৈতে আপোনালোকক নৱেম্বৰ মাহৰ ৩০০ টকাটো মুকলি কৰি দিম। তাৰ পিছত ডিচেম্বৰত পাব, জানুৱাৰীত পাব, ফেব্ৰুৱাৰীত পাব, প্ৰত্যেক মাহতে ৩০০ টকাকৈ আপোনালোকে পাই থাকিব। তৃতীয় আৰু এটা খবৰ দিব খুজিছোঁ, BTC নিবাসীসকলে বা BTCত বাস কৰা ৰাইজে প্ৰায়ে আমাক সুধি থাকে যে আমি অৰুণোদয় কেতিয়াৰ পৰা পাম। আমি BTCত অৰুণোদয় তালিকাখন প্ৰায় সম্পূৰ্ণ কৰিছোঁ। অহা 12 ডিচেম্বৰ তাৰিখে কোকৰাঝাৰত মই যাম, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও থাকিব, আমাৰ মন্ত্ৰী বিধায়কসকলেও থাকিব। 12 তাৰিখে আমি BTCৰ অৰুণোদয় আঁচনিটো আৰম্ভ কৰিম, আপোনালোক সকলোৱে উপকৃত হ'ব। আজি বহুত দীঘলীয়াকৈ ক'ব খোজা নাই, বিধানসভা চলি আছে, সেইকাৰণে মই ৰাজনৈতিক কথা বতৰা আজি আপোনালোকক ক'ব খোজা নাই। চৰকাৰখনে বিকাশৰ কাম কৰি আছে, উন্নয়নৰ কাম কৰি আছে আৰু আমি আপোনালোকৰ কাৰণে নিৰন্তৰ কাম কৰি থাকিম। বিধানসভাও আপোনালোকে চাই থাকিব, যোৱাকালিও মোৰ বক্তব্য আছিলে, তাকো আপোনালোকে নিশ্চয় শুনিছে। বিশেষকৈ এই বিধানসভাতে চাহ বাগিচাৰ শ্ৰমিকসকলক আমি মাটিৰ অধিকাৰো দিম। সেইকাৰণে এইকেইদিন বিধানসভাত আহিবলগীয়া আইনবোৰ আপোনালোকে মিডিয়াৰ জৰিয়তে, ছ'চিয়েল মিডিয়াৰ জৰিয়তে, মোৰ ফেচবুক, মোৰ টুইটাৰ, মোৰ ইনষ্টাৰ জৰিয়তে আপোনালোকে চাই থাকিব। পুনৰ এবাৰ 3টা খবৰ দিলোঁ। পুলিচৰ চাকৰি 3 তাৰিখে এপইণ্টমেণ্ট লেটাৰ দিম। 28 তাৰিখতে মেট্ৰিকৰ কেণ্ডিডেটসকলে মাহত ৩০০ টকাকৈ পাব আৰু 12 ডিচেম্বৰৰ পৰা BTC বাসী ৰাইজে অৰুণোদয় পোৱা আৰম্ভ কৰিব।